এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যিটো ষ্টেট লেভেল ভেৰিফিকেশ্যন আধাৰ কাৰ্ড দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল ডিপাৰ্টমেণ্ট হিচাপে কেবিনেটে আজিৰ পৰা ঘোষণা কৰিছে। ইয়াৰ উপৰিও প্ৰত্যেকখন জিলা পৰ্যায়ত এজন এডিশ্যনেল ডেপুটি কমিশ্যনাৰক আধাৰ এনৰোলমেণ্ট ভেৰিফিকেশ্যন অৰ্থাৎ কোনোবাই আধাৰৰ বিচাৰিলে তেওঁক প্ৰপাৰ ভেৰিফিকেশ্যন কৰা হৈছে নে নাই সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰাৰ কাৰণে জিলা আয়ুক্তই এজন অতিৰিক্ত জিলা আয়ুক্তক দায়িত্ব প্ৰদান কৰিব। জিএডি ডিপাৰ্টমেণ্ট আৰু এডিচিৰ পিছত আধাৰ দিয়াৰ আগতে ইনস্পেকশ্যনৰ বাবে আজিৰে পৰা ৰাজ্যৰ চক্ৰ বিষয়াসকল দায়বদ্ধ হ'ব। যেতিয়া এখন এপ্লিকেশ্যন ইউডিআই অৰ্থাৎ যি আমাৰ আধাৰ কাৰ্ড দিয়াৰ অথৰিটি আছে ইউনিক আইডেণ্টিটি যিটো অথৰিটি অফ ইণ্ডিয়া আছে UIDAI এখেতসকলৰ পৰ্টেলত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ লগে লগে সেই আবেদনখন টেকনিক্যাল ভেৰিফিকেশ্যনৰ পিছত ফিজিক্যাল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব। সাৰ্কেল অফিচাৰজনে প্ৰথম এই আধাৰ কাৰ্ডৰ আবেদনখন পোৱাৰ লগে লগে তেওঁ প্ৰথমে চাব যে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ সময়ত এই ব্যক্তিজনে বা এই পৰিয়ালটোৱে বা তেওঁৰ পিতৃ মাতৃয়ে আবেদন কৰিছিলে নে নাই প্ৰথম পৰীক্ষা হ'ব সেইটো। যদি দেখা যায় যে তেওঁ আবেদন কৰাই নাছিলে তেতিয়াহ'লে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব আৰু যদি প্ৰমাণিত হয় যে নহয় তেখেতে NRCত নিজকে ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিলে তেতিয়া আমি নেক্সট ষ্টেজলৈকে যাম আৰু যিটো ফিল্ড ইনস্পেকশ্যনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই অনুসৰি তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰি ভাৰতীয় নাগৰিক এখেত হয় এই ধৰণে সম্পূৰ্ণ প্ৰত্যায়িত হোৱাৰ পিছতহে তেখেতক আধাৰ কাৰ্ড দিয়া যাব। অৱশ্যে যিবিলাক ভাৰত চৰকাৰৰ কৰ্মচাৰী বিভিন্ন কামত 2014 চনৰ পিছৰ পৰা অসমত আছে স্বাভাৱিকতে তেওঁলোক যেহেতু পশ্চিমবংগ গুজৰাট মহাৰাষ্ট্ৰৰ নাগৰিক অসমৰ NRCৰ বাবে আবেদন কৰা নাই তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মটো নাহিব কিন্তু ফিজিক্যাল ভেৰিফিকেশ্যন বা ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকৰ ক্ষেত্ৰতো আমি কৰিম। ইয়াৰ ফলত ৰাজ্যত আধাৰ কাৰ্ডৰ প্ৰদানৰ ব্যৱস্থাটো আমি অলপ টনকিয়াল কৰিব পাৰিম আৰু কোনো ধৰণৰ সন্দেহযুক্ত নাগৰিকে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ অন্তত আমি কিছু প্ৰতিবন্ধকতা সৃষ্টি কৰিব পাৰিম। এই নিৰ্দেশ আমাৰ বহু অপেক্ষিত নিৰ্দেশ আছিল। সাৰ্কেল অফিচাৰসকলে নাজানিছিল যে কেনেকৈ আমি কাক আধাৰ দিব লাগে কাক দিব নালাগে। আজিৰ পৰা এই SOPখন কাৰ্যকাৰী হোৱাৰ লগে লগে সাৰ্কেল অফিচাৰসকলে এটা নিৰ্দিষ্ট তদন্তৰ মাজেৰেহে আধাৰ কাৰ্ড দিব পাৰিব। এইটো এতিয়াৰ পৰা আৰু স্বয়ংক্ৰিয় ব্যৱস্থা হৈ নাথাকিব যেন আধাৰ আবেদন কৰিলেই আধাৰ পাম তেনেকুৱা ব্যৱস্থা হৈ নাথাকিব। আজি কেবিনেটে এটা খুব ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আপোনালোকক মই এই কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছোঁ।
কেবিনেটে আজি আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যোৱা বছৰ আমি কেবিনেটত সিদ্ধান্ত লৈছিলোঁ যে মাটিৰ খাজানা অকল ডিজিটেল নিয়মত দিব পাৰিব অৰ্থাৎ যেটো কয় প্ৰথমতে পোৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব আধাৰ লিংক কৰিব তাৰ পিছত তেওঁলোকে মাটিৰ খাজানাটো আফটাৰ ৰেজিষ্ট্ৰেচন ডিজিটেলি দি যাব এই ব্যৱস্থাটোৰ ফলত অসমত নথকা অসমীয়া লোকসকল উপকৃত হৈছে কোনোবা আমেৰিকাত আছে ইংলেণ্ডত আছে বা কোনোবা দিল্লীত আছে কোনোবা ৰাজস্থানত আছে কিন্তু যিসকল দুখীয়া পৰিয়াল আছিল মাৰ্জিনেল ফাৰ্মাৰ্ছ যা সৰু সৰু মাটিৰ মালিক তেওঁলোকে ডিজিটেল খাজানা দিব পৰা নাছিল আৰু এক প্ৰকাৰ আমাৰ অলপমান ৰাইজৰ মাজত অলপ কথা বতৰাও আৰম্ভ হৈছিল যে বহুত দিন ধৰি আমি মাটিৰ খাজানা দিব পৰা নাই আজি কেবিনেটে সিদ্ধান্ত লৈছে যে জুনে ডিজিটেলত দিব পাৰে দিয়ক সেই ব্যৱস্থাটো চলি থাকক কিন্তু ৰাজ্যৰ দুখীয়া পট্টাদাৰ সকলে বা মাৰ্জিনেল পট্টাদাৰ সকলে মধ্যম বৰ্গী পৰিয়াল সকলে মাটিৰ খাজানা দিউতে যাতে কষ্ট নাপায় আগৰ দৰে মৌজাদাৰে নগদ টকা লৈ যি মাটিৰ খাজানা ৰিসিভ দিয়াৰ যেটো ব্যৱস্থা আছিল সেই ব্যৱস্থাও চলি থাকিব অৰ্থাৎ এফালে আমি ম্যানুৱেলিও মাটিৰ খাজানা দিব পাৰিম আৰু কোনোবা দূৰত আছে 200 টকা খাজানা আহিবৰ কাৰণে অসুবিধা তেও ডিজিটেলিও দিব পাৰিব অৰ্থাৎ এতিয়া ডিজিটেল আৰু ম্যানুৱেল ক্যাশ পেমেন্ট আৰু ই পেমেন্ট দুইটা ব্যৱস্থা আজি কেবিনেটে মুকলি কৰি দিছে ইয়াৰ ফলত ৰাজ্যৰ ক্ষুদ্ৰ পট্টাদাৰ সকল দুখীয়া আৰু মধ্যম বৰ্গৰ পট্টাদাৰ সকল উপকৃত হ'ব আজি আমাৰ ৰাজ্যৰ কেবিনেটে আৰু এটা গুৰুত্বপূৰ্ণ ভূমিকা সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে জানে যে এইবাৰ মিছন বসুন্ধৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্য হ'ল নামঘৰ মন্দিৰ বিদ্যালয় ক্লাব মহিলা সংঘ সামাজিক অনুষ্ঠানসমূহে যাতে মাটিৰ পট্টা পাব পাৰে কিন্তু মাটিৰ পট্টা পাবলৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে সোসাইটিটো আৰু সোসাইটিটোক ৰেজিষ্ট্ৰেচন কৰোতে মানুহৰ অসুবিধা হয় 3 বছৰৰ চাৰ্টাৰ্ড একাউন্টেন্সিৰ সাৰ্টিফিকেট লাগে অডিট সাৰ্টিফিকেট লাগে আজি কেবিনেটে সিদ্ধান্ত কৰিছে যাতে মিছন বসুন্ধৰাত এই নামঘৰ মন্দিৰ স্কুল ক্লাব মহিলা সংঘই মাটিৰ পট্টা পাব পাৰে সেই কাৰণে তেওঁলোকে সোসাইটি ৰেজিষ্ট্ৰেচন এক্টত পঞ্জীকৰণ কৰিব গলে 3 বছৰৰ চাৰ্টাৰ্ড একাউন্টেন্টৰ হিসাব থকা কোনো অডিট ৰিপৰ্টৰ প্ৰয়োজন নহব এতিয়া সেই ব্যৱস্থাটো আজিৰ পৰা আমি উঠাই দিছো মিছন বসুন্ধৰা পৰ্যায়লৈকে যেতিয়া বসুন্ধৰা পাৰ হৈ যাব তেতিয়া আকৌ এই নিয়মটো আহিব লগতে বহুতৰ আগত ৰেজিষ্ট্ৰেচন আছিলে কিন্তু ৰিনিউৱেল নকৰাৰ কাৰণে তেওঁলোকে 40-45,000 টকা ফাইন দিব লাগে আৰু ইমান টকা ফাইন দিব লাগে কাৰণে মানুহে ৰেজিষ্ট্ৰেচনো ৰিনিউ কৰা নাই আৰু বসুন্ধৰাটো মাটি নাপাব সেই কাৰণে আজি আমি সিদ্ধান্ত লৈছো যে ৰিনিউৱেল ফাইন দিব নালাগে যদি 10 বছৰ আগতো ৰেজিষ্টাৰ কৰা আছিল এতিয়া আকৌ এবাৰ ৰিনিউ কৰিলক ৰিনিউৱেলৰ যেটো ফাইন দিব লগা ব্যৱস্থা আছিল সেই ব্যৱস্থাটো আজিৰ পৰা আমি প্ৰত্যাহাৰ কৰিছো এই তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি কেবিনেটত লোৱা হৈছে আৰু তিনিওটাই যথেষ্ট ৰাজহুৱা স্বাৰ্থৰ বাবে অতিকে গুৰুত্বপূৰ্ণ আৰু সেই কাৰণে মই আপোনালোকৰ ওচৰত আহি কেবিনেটৰ সিদ্ধান্ত তিনিটা বৰ্ণনা কৰিছো আজিৰ পৰা আমাৰ সমগ্ৰ ৰাজ্যতে 12 লাখ হিতাধিকাৰী খামৰি স্কুটি সাইকেল আৰু মাইক্ৰো ফাইনেন্সৰ 50,000 টকা পৰ্যন্ত ৰেহাই নো ডিউজ সাৰ্টিফিকেট আৰু যোৱা প্ৰলয়ংকাৰী বানপানী যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল তেনে লোকসকললৈ চৰকাৰী নিয়মতে আৰ্থিক সাহায্য বিতৰণ
এই তিনিওটা আঁচনি বিশেষকৈ চাইকেল স্কুটি আনন্দৰাম বৰুৱা এফালে বানপানী আৰু মাইক্ৰ ফাইনেন্সৰ নো ডিউজ এই গোটেইবোৰ মিলি 12 লাখ হিতাধিকাৰী আমি অহা 12 দিনত সামৰি ল'ম আৰু ৰাজ্যৰ মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলে এইকেইদিন জিলা সদৰসমূহলৈকে যাব আৰু এই অনুষ্ঠানত ভাগ ল'ব মোৰ পৰ্যায়তো যোৰহাট গোলাঘাট ডিব্ৰুগড় লখিমপুৰৰ সভাত ময়ো যোগদানৰ বাবে প্ৰচেষ্টা কৰিম নগাঁৱতো 20 তাৰিখে যাম অহা 15 তাৰিখে আমাৰ ৰাজ্যত অতিৰিক্তকৈ 18 লাখ ব্যক্তিক ৰেচন কাৰ্ড পৰিয়াল পৰিচয় পত্ৰ প্ৰদানৰো আমি ব্যৱস্থা হাতত ল'ম সমান্তৰালভাৱে অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম 19 আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব আৰু ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15 পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ অৱশ্যে ষষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম